ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 18 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব শিৱতী নক্ষত্ৰ তাৰ পিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৃঘাত যোগ তাৰ পিছতে হৰ্ষণ যোগ আৰম্ভ হ'ব কৰণ হ'ব বৱকৰণ আজিৰ জন্ম ৰাশি হ'ব তুলা ৰাশি আজিৰ জন্মত তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ দেৱগণ মৰণত একপদুষ যোগিনী নক্ষত্ৰ কোণত আজি সূৰ্য উদয় হ'ব 5:34 সূৰ্যাস্ত সময় হ'ব 5:29 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপুনি নিজৰ ওপৰত আত্মবিশ্বাসী অনুভৱ কৰিব আৰু আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব পৰিয়ালৰ সৈতে জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত জ্যেষ্ঠ লোকসকলেও সম্পূৰ্ণ সমৰ্থন আপোনালোকক কৰিব বা সমৰ্থন লাভ কৰিব মনোৰঞ্জনমূলক বিশেষকৈ ভ্ৰমণৰ পৰিকল্পনা আজি দিনটোত হ'ব পাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিত নেতিবাচক হোৱাটো সঠিক নহয় আজি স্থতপুত্ৰতাৰ কোমল প্ৰকৃতি থাকিলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ হ'ব বা সহায়ক হ'ব বুলি কৈছে আজিৰ শিশু বা ল'ৰা-ছোৱালীৰ কাম-কাজত মনোযোগ দি পথ প্ৰদৰ্শন কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব গতিকে তেওঁলোকক সদায় ভাল এডভাইচবোৰ দিয়ক ভাল পৰামৰ্শখিনি দিয়ক আগবাঢ়ি যাবৰ বাবে ব্যৱসায়িক নীতিৰ সৈতে আপোচ কৰাৰ বাবে সুনাম হেৰুৱাৰ সম্ভাৱনা আছে চাকৰি আৰু ব্যৱসায়িক পৰিৱেশ অনুকূল কৰি ৰাখিবলৈ নিশ্চিতভাৱে এজন প্ৰভাৱশালী ব্যক্তিৰ সহায় লওক বুলি কৈছে যিকোনো চৰকাৰী সভাও আপোনালোকৰ লাভজনক হ'ব বৈবাহিক জীৱন সুখী হ'ব প্ৰেমৰ সম্পৰ্কেও বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে ভাৰসাম্যহীন খাদ্যৰ বাবে বদহজম আৰু এচিডিটিৰ সমস্যাবোৰ বাঢ়িব পাৰে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত যদি কোনো বিশেষ বিষয়ত পৰিকল্পনা কৰা হয় আজি দিনটো তেন্তে আপুনি তাত সফলতা লাভ কৰিব পাৰে প্লেনিং কৰা যিখিনি কাম আছে বা পৰিকল্পনা যিখিনি কাম আছে সেইখিনি ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে কিন্তু নিজৰ মনোবল নিজৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব বৰ্তমান সময়ত যদি কোনো ওচৰ চুবুৰীয়াৰ লগত কোনো বিচাৰহীন বিবাদ হয় বা তৰ্ক-পেচাল হৈ আছে তেন্তে আজি সেইবোৰ সমাধানৰ বাবে সুযোগ পাব আজি আপোনালোকৰ জীৱন যাপন বিশেষকৈ বা কথা কোৱাৰ যি ফলপ্ৰসূ পদ্ধতিয়ে মানুহক আপোনালোকৰ প্ৰতি আকৰ্ষণ কৰিব নিজৰ কৃতিত্বৰ বিষয় বেছিকৈ কিন্তু গৌৰৱ কৰিব নালাগে নিজক লৈ পেলাই কেতিয়াও গৌৰৱ দেখুৱাব নালাগে গৌৰৱ বেছি কৰিবও নালাগে মনত ৰাখিব নেতিবাচক প্ৰৱণতা থকা কিছুমান মানুহে আপোনালোকৰ কৃতিত্বৰ বাবে ইচ্ছাৰ অনুভৱ কৰিব পাৰে আপোনালোকে যেতিয়া সাকসেস হ'ব সফল হৈছে যদি সেই কিছুমান মানুহে আপোনালোকক হিংসা কৰিব পাৰে যদি বিদ্যুতৰ লগত জড়িত কোনো সমস্যা হয় বা শক্তি তেনেকুৱা ধৰণৰ কাৰেণ্টৰ হক তেনেকুৱা ধৰণৰ সমস্যা হয় তেন্তে সময়মতে শুধৰণি কৰক বুলি কৈছে যিসকলে তেনেকুৱা ধৰণৰ প্ৰবলেম আছে কৰ্মৰ ক্ষেত্ৰত প্ৰতিটো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক আজি নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আইনৰ বিষয়ত অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপুনি ঋণ ল'বলৈ চেষ্টা কৰিছে তেন্তে তাৰ বিশেষ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কামবোৰ শেষ হ'ব নিযুতে লোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আলহী আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব সন্তানৰ পৰা সুখ পাব ঘৰলৈ কোনো ভাল খবৰ আহিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ধৰিলৈ ভৰি বা আঁঠুৰ বিষৰ কিছু লোকৰ সমস্যা থাকিব পাৰে ভাল খাদ্য খোৱাৰ লগতে কিছু সময় যোগাসন আৰু ব্যায়ামৰ ক্ষেত্ৰতো আপোনালোকে কটাব লাগে দিনটোৰ ভাগত গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু সতৰ্ক হোৱাটো নিতান্ত প্ৰয়োজনীয় শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অতি অনুকূল আপোনালোকৰ ব্যক্তিগত কাম পৰিপাটিকৈ আৰু পদ্ধতিগতভাৱে কৰিলে আপুনি অতি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব গতিকে এই কথাটোৰ প্ৰতি কিন্তু বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে ঘৰুৱাৰ সম্পৰ্কৰ দায়িত্ব অতি গুৰুত্ব সহকাৰে আপোনালোকে পালন কৰিব পাৰিব আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে ঘৰৰ জ্যেষ্ঠ লোকৰ সন্মানৰ যত্ন লওক কোনো বিশেষ ব্যক্তি আপোনালোকক সমালোচনা কৰিলে আপুনি আঘাত পাব পাৰে গতিকে নিজকে ব্যস্ত কৰি ৰখাটোৱে বেষ্ট হ'ব ভাল হ'ব মনৰ শান্তিৰ বাবে নিজন বা আধ্যাত্মিক স্থানত কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব বা নিজকে শান্তি দিব পাৰিব ব্যৱসায়িক অগ্ৰগতিৰ সুযোগ থাকিব দিনটোৰ প্ৰথম ভাগত কিছুমান নতুন কামৰ প্ৰতি মনোযোগ কেন্দ্ৰীভূত হ'ব বুলি কৈছে
আজি টকা পইচাৰ লগত জড়িত যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে। মহিলাসকলৰ সৈতে জড়িত ব্যৱসায়ত লাভান্বিত হ'ব বুলি কৈছে। লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। চৰকাৰী যিখিনি কাম কাজ আছে সেই কাম কাজসমূহ আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। আপোনালোকে আজি দিনটো নিজৰ লাইফ পাৰ্টনাৰ বা জীৱন সংগীৰ সৈতে কিছু সময় কটালে পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কত বুজাবুজি বৃদ্ধি পাব। অবিবাহিত লোকৰ বাবে ভাল সম্পৰ্কৰ আশা কৰা হৈছে। আজিৰ দিনটোৰ প্ৰথম ভাগত সুষম খাদ্যই বিশেষকৈ কিছুদিনৰ পৰা চলি থকা যিকোনো শাৰীৰিক সমস্যাৰ পৰা সকাহ দিব পাৰে। গতিকে সুষম খাদ্য খাব লাগিব। নিজৰ হেল্থৰ উপকাৰী খাদ্য গ্ৰহণ কৰক। আপুনি শক্তিশালী আৰু সুস্থ অনুভৱ কৰিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উন্নতিৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। বিপণন আৰু বিদেশী যোগাযোগৰ উৎসৱ শক্তিশালী কৰাটো লাভজনক হ'ব। আজি পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ লগত জড়িত সম্পৰ্ক আহিব পাৰে। ভাল খবৰ এটা আহিব পাৰে। কিবা এটা গুড নিউজ আহিব পাৰে বুলি কৈছে। আজি কোনো অনিৰ্ণয় হ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক। কিবা এটা কনফিউজন লাগিলে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে নিশ্চয়কৈ উপকৃত হ'ব। খৰখেদাকৈ আৰু আৱেগেৰে বিশেষকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে বা কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। খঙত আহি পেলাই কাৰোবাক কথা নিদিব বা আৱেগত আহি পেলাই দুখত হৈ পেলাই বিশেষকৈ ধ্যান ৰাখক। সেইখিনি ক্ষেত্ৰত নিয়ন্ত্ৰণত ৰাখিব লাগিব। কাৰণ প্ৰতিশ্ৰুতি দিলে ৰক্ষা কৰিলেহে আপোনালোকৰ ৱেটটো বা ভেলুটো থাকিব। নহ'লে আপোনালোকৰ মানুহক বেলেগ দৃষ্টিৰে চাব পাৰে। অপচয়কাৰী ব্যয়ৰ বাবে আঁতৰি থাকক আৰু উপযুক্ত বাজেট বনাই যদি আপোনালোকে আগবাঢ়ে নিশ্চয়কৈ উপকৃত হ'ব। আজি ব্যৱসায়ত আজি কোনো নতুন কামৰ প্ৰতি আগ্ৰহী নহ'ব। কাৰণ উপযুক্ত সময় নিদিয়াৰ বাবে সমস্যাৰো সৃষ্টি হ'ব পাৰে। এই সময়ত লেনদেনৰ সন্দৰ্ভতো ভুল হ'ব পাৰে। কিবা এটা মিষ্টেক হ'ব পাৰে। গতিকে অলপ এক্টিভ হৈ থাকক। গৱেষণাৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ বাবে সময় অনুকূল। আজি ঘৰ আৰু পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। দিনটোৰ শেষৰ দলত বিশেষকৈ স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। সাম্প্ৰতিক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে। খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। আজি মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। অকণমান সকলোৱে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায় জয় হনুমান। মিথুন ৰাশি। নতুন কিবা এটা শিকাৰ হেঁপাহ থাকিব যিয়ে দৈনন্দিন ভাগৰুৱা কামৰ পৰাও সকাহ দিব। আজি বেছিভাগ সময় ধৰ্মীয় আৰু সামাজিক সম্পৰ্কৰ সহযোগিতামূলক কামত আপোনালোকে কটাব। গোপন জ্ঞানৰ প্ৰতি আপোনালোকৰ বিশেষ প্ৰৱণতাও বাঢ়িব বুলি কৈছে। যদি পৰিয়ালৰ সদস্যৰ লগত কোনো বিবাদ চলি আছে বা তৰ্ক পেচাল হৈছে, কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, তেন্তে সেইবোৰ সমাধানৰ বাবে আজি বহুত বেছি প্ৰচেষ্টা চলাব লাগিব। কিন্তু অত্যধিক ব্যস্ততাৰ বাবে ব্যক্তিগত আৰু পাৰিবাৰিক কামত বিশেষ গুৰুত্ব আজিৰ দিনটোত দিব নোৱাৰিব পাৰে। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপে আপোনালোকক চিন্তিত কৰি তুলিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা নিজৰ কামত মনোনিৱেশ কৰি থাকিলেও ভাল ফলাফল পোৱা যাব। আজি নিশ্চিতভাৱে আপোনালোকৰ কিছুমান ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বিষয় আলোচনা কৰক। দুটা কথা জানিব পাৰিব। কিছুমান প্ৰব্লেমৰ সলিউশ্যন পাব। আপুনি উৎকৃষ্ট পথ প্ৰদৰ্শন লাভ কৰিব। যদি আপুনি নতুন প্ৰজেক্ট এটাত কিবা এটা কাম কৰি আছে তেন্তে কেইদিনমান অপেক্ষা কৰক। নিশ্চয়কৈ ভাল ফল পাব। পৰিয়ালৰ ব্যৱস্থাক লৈ কিছু বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কিবা এটা তৰ্ক পেচালৰ তেনেকুৱা ধৰণৰ পৰিৱেশ এটা ক্ৰিয়েট হ'ব পাৰে পৰিয়ালত বা ফেমিলিত। গতিকে সময়ত ভুল বুজাবুজিবোৰ সমাধান কৰিলে সম্পৰ্কত পুনৰ মধুৰতা আহিব। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। দিনটোৰ প্ৰথম ভাগত শাৰীৰিক ক্লান্তিৰ বাবে দুৰ্বলতা অনুভৱ কৰিব পাৰে, যাৰ বাবে এলাহে আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিব পাৰে। গতিকে এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব। আপোনালোকৰ ব্যক্তিত্ব আৰু কৰ্মৰ ব্যৱস্থাৰ উন্নতিৰ বাবে কৰাৰ যি প্ৰচেষ্টাই ফলাফল দেখুৱাব আৰু আপুনি সামাজিক আৰু পাৰিবাৰিক আপোনালোকৰ প্ৰশংসাও আপোনালোকে লাভ কৰিব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে ইতিবাচক কথা বতৰা হ'ব। সম্পৰ্কবোৰো ঘনিষ্ঠ হৈ পৰিব। এলাহ আৰু অলসতাৰ বাবে নেতিবাচক কথা কিন্তু আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। গতিকে সেই ধৰণৰ মনত ভাৱবোৰ নানিবই। এই সময় অপৰিসীম কষ্টৰ সময় বুলি কৈছে। বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব লাগিব, কষ্ট কৰিব লাগিব সফল হ'বৰ বাবে। গতিকে এই কথা কিন্তু আপোনালোকে ধ্যান দিব লাগিব। ব্যৱসায়ত কিছু উত্থান পতন হ'ব দিনটোৰ শেষৰ দত। তথাপিও এজন প্ৰভাৱশালী ব্যক্তিৰ অৱদানে কিন্তু আপোনালোকৰ বাবে কিছু সাফল্য লাভ কৰাব পাৰে বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে তেওঁলোকৰ কামৰ দিশত অধিক অৰিহণা যোগাব। উচ্চপদস্থ বিষয়ৰ পৰাও আপুনি উপযুক্ত সমৰ্থন লাভ কৰিব। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে। প্ৰেমিক প্ৰেমিকাৰ বাবে ডেটিং কৰাৰ সুযোগ থাকিব। দিনটোৰ শেষৰ দলত লগ পোৱাৰ সুযোগ থাকিব পাৰে। কিন্তু ইজনে সিজনৰ অনুভৱক কিন্তু বুজি পাব লাগিব।
ইজনে সিজনক সময়ো দিব লাগিব সময় দিব নোৱাৰাৰ বাবে কিছু ক্ষেত্ৰত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে অত্যধিক মানসিক চাপৰ বাবে বেছি টেনচন লৈ থকাৰ বাবে মূৰৰ বিষ বা এচিডিটিৰ কিছু লোকৰ সমস্যাও বাঢ়িব পাৰে আজিৰ দিনটোত ধ্যান যোগাসন ইত্যাদি আপোনালোকৰ সঠিক সমাধান বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব মিথুন ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কমেণ্ট বক্সত অকণমান সময় উলিয়াই জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি পৰিস্থিতি অনুকূল দিনটো আৰম্ভণিতে আপোনালোকৰ সমগ্ৰ ৰুটিনৰ পৰা ৰূপৰেখা বনাওক ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাব ব্যৱহাৰিক পন্থা এটা ৰাখক আপোনালোকৰ বিৰুদ্ধে থকা সকলৰ ক্ষোভ নোহোৱা হৈ যাব আৰু তেওঁলোকক আপোনালোকৰ পক্ষলৈ আহিব বুলি কৈছে তেওঁলোক আপোনালোকৰ পক্ষলৈ আহিব ধ্যান ৰাখক যিকোনো কঠিন পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰি উলিয়াওক কিবা এটা বেয়া চিটুৱেশ্যন আহিছে নেগেটিভ আপোনালোকৰ দেখিছে অলপ সমস্যাবোৰ হৈ আছে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু ভয় কৰিব নালাগে সমস্যাখিনিৰ সৈতে যুঁজিব সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰাটো ভাল হ'ব ঘৰখনত এজন অপ্ৰীতিকৰ ব্যক্তিৰ আগমনে পৰিৱেশটো কিন্তু বেয়া কৰি তুলিব পাৰে নেতিবাচক কৰি তুলিব পাৰে গতিকে বেয়া মানুহক ঘৰত এন্ট্ৰি আপোনালোকে নিদিব গতিকে ধ্যান ৰাখিব লাগিব এই মানসিক চাপে কিন্তু আপোনালোকৰ কৰ্মক্ষমতাটো এটা নিগেটিভ প্ৰভাৱ পেলাব পাৰে আজি ঘৰৰ জ্যেষ্ঠ মানুহৰ পৰা পৰামৰ্শ আৰু সমৰ্থন লওক নিশ্চয়কৈ উপকৃত হ'ব ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিলে ভাল হ'ব বৰ্তমান কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহয় যিকোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে কাৰ্যালয়ত সহকৰ্মী এজনৰ লগত অসন্মতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব প্ৰেমৰ সম্পৰ্কত কিছুমান সন্দেহজনৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আজি কৈছে যে এই সময়খিনিত বৰ্তমান বতৰ আৰু প্ৰদূষণ আদিৰ পৰা নিজকে সঠিকভাৱে ৰক্ষা কৰক যিকোনো ছালৰ এলাৰ্জিৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব আজি আপোনালোকৰ যি দৈনন্দিন কাম কাজ সংগঠিত কৰিবলৈ কিছু কষ্টৰ প্ৰয়োজন হ'ব কিন্তু আপুনি নিশ্চিতভাৱে সঠিক ফলাফল পাব তাৰ বাবে ৱেট কৰিব লাগিব কষ্ট কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব আজি যিকোনো সামাজিক সংগঠনৰ লগত যোগদান আৰু সহযোগিতা কৰিলে কিছু লোকে আধ্যাত্মিক সুখ লাভ কৰিব আজি যোগাযোগ সামাজিক সক্ৰিয়তাৰ বিত্তৰ গঢ়ি তুলিলে আপুনি বিশেষ তথ্য লাভ কৰিব ধ্যান ৰাখক দুপৰীয়াৰ আপুনি হয়তো কোনো ঘনিষ্ঠ আত্মীয়ক আৰ্থিক সহায় আগবঢ়াবলগীয়া তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আবেগৰ বাবে কোনো ধৰণৰ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব আজি কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে কিন্তু আনৰ বাবে বহুত বেছি প্ৰব্লেম সৃষ্টি কৰিব পাৰে অশান্তি সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখক শিশুৰ শিক্ষাৰ লগত জড়িত যিকোনো সমস্যা এতিয়াও থাকিব পাৰে ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে দিনটোৰ শেষত যদি আপুনি আপোনালোকৰ যি কৌশল আপোনালোকৰ যি সিস্টেম আপোনালোকৰ যি বুদ্ধিমত্তা কৌশলখিনি আনৰ আগত প্ৰকাশ কৰিব নালাগে নহলে লোকচান নিশ্চিত যদি আপুনি ব্যৱসায়ত নতুন অৰ্ডাৰ পায় কিন্তু বিশেষকৈ সোশ্যাল মিডিয়া বা নেতিবাচক প্ৰৱণতাত লোকৰ পৰা দূৰত্ব বজাই ৰাখক বিদেশলৈ যাবলৈ বিচৰা লোকসকলে কিছু সময় অপেক্ষা কৰাটো প্ৰয়োজন আছে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি থকা আস্থাই সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো কৰা হ'ব পাৰে আজি মানসিক চাপৰ পৰা হাত সাৰিবলৈ মানুহৰ লগত সামাজিকতা আৰু ধ্যান ধাৰণা আপোনালোকৰ প্ৰয়োজন আছে মানুহৰ লগত বিশেষকৈ মিলাপ্ৰীতি ভাৱ ৰাখিব এই সময়খিনিত কৈছে যে সঠিক খাদ্য গ্ৰহণ কৰাটো নিশ্চিত কৰক বুলি কৈছে নিজৰ খোৱাবৰ প্ৰতি কিন্তু সতৰ্ক হ'ব লাগিব কৰ্কট ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি যদি আপুনি সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি ইয়াৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ বাবে অতি অনুকূল দিন ঘৰখনৰ ব্যৱস্থা আৰু অধিক উন্নয়ন কৰাৰ বাবে কিছু ইতিবাচক পৰিৱৰ্তন অনাৰ কথাও আপুনি বিবেচনা কৰিব যদি যুৱক যুৱতীসকলে নতুন সুযোগ কিবা এটা ভাল কাম পায় বা দায়িত্ব পায় তৎক্ষণাত সেই সুযোগটো ল'বৰ বাবে চেষ্টা কৰা উচিত কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আজি দিনটোত খং হেৰুৱাব নালাগে আজি নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আজি শিশুৰ কাম কাজত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় যিকোনো ঠাইত কথা পাতি থাকোঁতে কিন্তু চিন্তাশীলভাৱে শব্দ বাছি লোৱাটো উচিত ব্যৱসায়িক বিষয়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখক আৰু যিকোনো চুক্তি অতি সাৱধানে কৰক অলপ অসাৱধানতাৰ বাবে বা ভুলৰ বাবে বিশেষ বিশাল পৰিণতি বহন কৰিবলগীয়া হ'ব পাৰে গতিকে মিষ্টেকবোৰ যিমান পাৰে কমকৈ কৰিবৰ বাবে চেষ্টা কৰক ভুলবোৰ যাতে কমকৈ হয় তাৰ প্ৰতি দিনটো আপোনালোকে অলপ সতৰ্ক হৈ থাকিব লাগিব
চাকৰিৰ লগত জড়িত লোকসকলে তেওঁলোকৰ সঠিক কাম কাজেৰে বিষয়াসকলক সন্তুষ্ট কৰিব পাৰিব ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব আজি প্ৰেমৰ সম্পৰ্কীয় বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে বৰ্তমানৰ বতৰৰ নেতিবাচক প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে প্ৰণালীবদ্ধ আৰু সুষম দৈনন্দিন কাম কাজ আপোনালোকে বজাই ৰাখক বুলি কৈছে পৰিকল্পনা আৰু ইতিবাচক চিন্তাৰে যিকোনো কাম কৰিলে আপোনালোকৰ কামৰ দক্ষতা আৰু অধিক উন্নত হ'ব স্থবিৰ কামে গতি লাভ কৰিব সন্তানৰ পৰা সুখ লাভ কৰিব কিছু ভাল খবৰ লাভ কৰিব পাৰে ঘনিষ্ঠ আত্মীয়ৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আজি নিজৰ স্বভাৱত ধৈৰ্য আৰু শান্তি বজাই ৰাখক অতিমাত্ৰা আত্মবিশ্বাস আপোনালোকৰ বাবে কিন্তু কিছুমান ক্ষেত্ৰত ক্ষতিকাৰক হ'ব পাৰে গতিকে বেছি অভাৰ কনফিডেন্সও ভাল নহয় বৰ্তমান সময়ত এই সময়ত এলাহ ত্যাগ কৰি শক্তিশালী হোৱাৰ সময় কাৰোবাক ধন ধাৰে দিয়াৰ আগতে কিন্তু সেই মানুহগৰাকী বা ৰিজাল্টটো আপোনালোকে নিশ্চিত কৰক যে ধনখিনি বা টকা পইচা যদি ধাৰলৈ দিয়ে আপুনি পাবনে নাই ঘূৰাই সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু সচেতন হ'ব লাগে বৰ্তমান সময়ত কম্পিটিশ্যন যুগ যিহেতু কম্পিটিশ্যন সময় যিহেতু গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ত নতুন আৰু শুভ সুযোগ আহিব যিবোৰ আৰ্থিক দৃষ্টিকোণৰ পৰা অতি লাভজনক বুলি প্ৰমাণিত হ'ব ৰাজহুৱা ব্যৱসায় গ্ল্যামাৰ আদিৰ লগত জড়িত ব্যৱসায়ত আৰ্থিক দৃষ্টিকোণৰ পৰা অতি লাভজনক বুলি প্ৰমাণিত হ'ব এই সময়খিনিত কৈছে যে বীমা এজেণ্টসকলে নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব বৈবাহিক জীৱন সুখী হৈ থাকিব কিন্তু প্ৰেম জীৱনত কিছু টেনশ্যন বা চিন্তা থাকিব পাৰে বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ নিজৰ পছন্দ অনুসৰি কিছু সময় অতিবাহিত কৰক নিজৰ ভাল লগা কামত মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আপোনজনক লগ পাব দৈনন্দিন কাম কাজ লগতে আজি ধৰ্মীয় কাম কাজতো অংশগ্ৰহণ কৰিব পাৰে বা অংশ লোৱাটোৱে আপোনাক অধিক ইতিবাচক কৰি তুলিব টকা বিনিয়োগ কৰিবলৈ ভাল সময় বুলি কৈছে ইয়াৰ লগতে সঠিক আপোনালোকে সিদ্ধান্ত ল'ব পাৰিব আজি ইয়াৰ লগত টকা পইচাৰ লগত জড়িত যিকোনো কাম কৰাৰ আগতে কিন্তু জনা শুনা বা অভিজ্ঞ লোকৰ লগত নিশ্চয়কৈ পৰামৰ্শ লৈ লওক বা সুধি পুছি লওক ভাল হ'ব আপোনালোকৰ যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ যদি বন্ধু বান্ধৱীৰ সহায় ল'বলগীয়া হয় তেন্তে কুণ্ঠাবোধ নকৰিব সহায় ল'বলগীয়া হ'লে লওক বুলি কৈছে পিতৃ মাতৃ আৰু জ্যেষ্ঠ লোকসকলৰ প্ৰতি সন্মান নিশ্চয়কৈ বজাই ৰাখিব লাগে আজি ঘৰখনতে থাকিব বেছিভাগ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কাৰণ আজি ঘৰৰ বাহিৰত কাৰোবাৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে আজি ব্যৱসায়িক কামৰ দিশত বিশেষকৈ অধিক কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব যিকোনো ডাঙৰ কাম কৰাৰ সময়ত নিশ্চিতভাৱে আজিৰ দিনটোত ইয়াৰ সুবিধা আৰু অসুবিধাৰ কথা আপোনালোকে চিন্তা কৰক অৱশ্যে এজন বিশেষ ব্যক্তিৰ আৰু পৰামৰ্শ লগ পোৱাটো আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী বুলি প্ৰগতিশীল হ'ব ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব কিন্তু বিপৰীত লিংগৰ ব্যক্তিৰ লগত সংগতি ৰাখি থাকোঁতে নিশ্চয়কৈ বিশেষকৈ শিষ্টাচাৰ বজাই ৰাখিব লাগে নহ'লে কিবা এটা মানহানি হ'ব পাৰে কোনো ধৰণৰ সংক্ৰমণ বা এলাৰ্জিৰ সমস্যাত আপুনি অলপ অশান্তি পাব পাৰে দিনটোৰ প্ৰথম ভাগত অলপ ধ্যান ৰাখক পৰম্পৰাগত চিকিৎসাৰ পদ্ধতি বিশেষ গুৰুত্ব দিয়ক নিশ্চয়কৈ উপকৃত হ'ব আজি ঘৰখনত জ্যেষ্ঠ লোকৰ পৰা পদ প্ৰদৰ্শন আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব লগতে কৈছে যে আপোনালোকৰ সামৰ্থ্যৰ অনুসৰি কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব নিজৰ ভিতৰত ইতিবাচকতা আৰু সুখ অনুভৱ কৰিবলৈ আধ্যাত্মিক কামত কিছু সময় কটাটো গুৰুত্বপূৰ্ণ কোনো বিষয়ত ওচৰ চুবুৰীয়াৰ লগত তৰ্ক নকৰিব একেবাৰে তৰ্কৰ পেচাল কৰিব নালাগে ইয়াৰ ফলত কি হ'ব আপোনালোকৰ কামৰ যি দক্ষতা প্ৰভাৱিত হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্যৰ আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে আজি আপোনালোকৰ খিংখিঙীয়া আৰু উত্তেজিত স্বভাৱ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হ'ব পাৰে যিটো অৰ্থপূৰ্ণ হ'ব যিকোনো কৈছে যে কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক সকলো সিদ্ধান্ত নিজে ল'লে ভাল হ'ব আজি বিপদজনক কামত সময় আৰু ধন অপচয় বেছি নকৰিব কিয়নো লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত দায়িত্বহীন হ'লে লোকচান হ'ব পাৰে গতিকে নিজৰ যি দায়িত্ব নিজৰ যি কৰ্তব্য সেইখিনি বুজিব লাগিব পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে এটা সুখদায়ক সময় কটাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি নিজকে ভাগ্যৱান অনুভৱ কৰিব অতিৰিক্ত কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে উপযুক্ত জিৰণি আৰু প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰখাটো আপোনালোকৰ সুস্থি কৰি তুলিব বুলি কৈছে বা সুস্থ কৰি ৰাখিব নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় জয় হনুমান তুলা ৰাশি
দিনটো আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামৰ ৰূপৰেখা তৈয়াৰ কৰক কোনখিনি কাম কেনেকৈ কৰিব কোনখিনি আগত কৰিব কোনখিনি লাষ্টত কৰিব গতিকে এটা সিস্টেমত যদি কামখিনি কৰিলে উপকৃত হ'ব দুপৰীয়াৰ পিছত পৰিস্থিতি অতি অনুকূল হ'ব এই সময় অৰ্থাৎ আজি দিনটো আপোনালোকে সময় সৎ ব্যৱহাৰ কৰক ঘৰখনৰ সংস্কাৰ বা উন্নতিৰ লগত জড়িত কামৰ বিষয়ে আলোচনা হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বাজেটৰ যত্ন লওক কোনো ব্যক্তিগত কামত বাধাৰ বাবে আপোনালোকৰ মনটো হতাশ হৈ পৰিব পাৰে আজি আপোনালোকৰ কিছুমান গোপনীয়তাও উন্মোচিত হ'ব পাৰে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰক অৱশ্যে অতি সোনকালে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব ব্যৱসায়িক কাম ত্বৰান্বিত হ'ব সকলো কাম সঠিকভাৱে কৰা হ'ব ইয়াত আপোনালোকৰ সমগ্ৰ মনোযোগ কেৱল নিজৰ কামত কেন্দ্ৰীভূত কৰি ৰাখক সময়মতে ধন পোৱাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব কাৰ্যালয়তো সহকৰ্মীসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব আজি ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে অত্যাধিক দৌৰি ফুৰাৰ ফলত বা ইফালে সিফালে ঘূৰি ফুৰাৰ ফলত ভাগৰুৱা বা দুৰ্বলতা অনুভৱ কৰিব পাৰে আপোনালোকৰ আৰামৰ প্ৰতি নিশ্চয়কৈ যত্ন ল'ব লাগে দিনটোৰ প্ৰথম ভাগত আজি আপোনালোকৰ এনে অনুভৱ হ'ব যে আপুনি ঐশ্বৰিক শক্তি আশীৰ্বাদ লাভ কৰিছে কিবা এটা কামত আগবাঢ়ি যাব যেতিয়া সফল হ'ব মনত শান্তি লাভ কৰিব সময়মতে অধিকাংশ কাম সম্পূৰ্ণ হ'ব ঘৰখনৰ সংস্কাৰ বা ৰক্ষণাবেক্ষণৰ পৰিকল্পনা হ'ব পাৰে এই সময়ত গুৰুত্বপূৰ্ণ প্ৰকল্পত ধন বিনিয়োগ কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে কিছু ক্ষেত্ৰত কোনো প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি হ'লে জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰাও নিশ্চয়কৈ পৰামৰ্শ লওক বিপদজনক কাৰ্যৰ ফলত লোকচান হ'ব পাৰে ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ কোৱাৰ কোনো কথাকে বিশেষকৈ আপোনালোকে আওকাণ কৰিব নালাগে অন্যথা তেওঁলোকৰ খং আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায়িক কামত মনৰ শান্তি থাকিব বিপণন সংবাদ মাধ্যমৰ সৈতে জড়িত কাৰ্যকলাপে গতি লাভ কৰিব পাৰে আপুনি আপোনালোকৰ ব্যৱসায়ত কিছুদিনৰ পৰা কৰাৰ পৰিৱৰ্তনে উপযুক্ত ফলাফল দিব পাৰে কেৱল আপোনালোকৰ দক্ষতা আৰু আপোনালোকৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস ৰাখক আজি আপোনালোকৰ প্ৰজেক্টটো অফিচত থকা আপোনালোকৰ উদ্যতন বিষয়াসকলে ভাল পাব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত পৰি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অসাৱধান হৈ পৰিব পাৰে বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় ৰোগ প্ৰতিৰোধ ক্ষমতা সদায় শক্তিশালী কৰি ৰাখক ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব বিশেষকৈ ভুল প্ৰৱণতা বা বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক নহ'লে নিজৰ ইমেজত নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে অলপ ধ্যান দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি ঘৰতে জ্যেষ্ঠ লোকৰ নিৰ্দেশনাত আপোনালোকৰ যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে অৱশ্যে এই সময় কঠোৰ পৰিশ্ৰম আৰু পৰীক্ষাৰ সময় আপুনি আপোনালোকৰ সৰ্বোত্তম কাম কৰাৰ ক্ষমতাৰে এটা সমাধান বিচাৰি পাব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰিব ওলাইছে মনত ৰাখিব যে সঠিক সময়ত কৰাৰ প্ৰচেষ্টাও উপযুক্ত ফলাফল দিব পাৰে গতিকে সময়ৰ মূল্য বুজিব লাগিব সময়মতে কামবোৰ নকৰিলে কেৱল লোকচানৰ সন্মুখীন হ'ব পুৰণি সম্পত্তিৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে সম্পৰ্কত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে ব্যৱসায়ত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে সময়ত সমস্যাবোৰ সমাধান হ'ব এজন ডাঙৰ বিষয় বা ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনালোকৰ সাক্ষাৎকাৰ লাভজনক হ'ব বুলি কৈছে নিয়োজিত লোকে নিজৰ কাম সততাৰে কৰিব লাগে আৰু কাৰ্যালয়ৰ নিয়ম মানি চলিব লাগে আজি ঘৰ আৰু ব্যৱসায়ত আপোনালোকৰ জীৱন সংগীৰ সহায় সহযোগীয়ে বিশেষকৈ আপোনালোকক মানসিক চাপমুক্ত কৰি ৰাখিব ৰাতি আহাৰ বা কোনো মনোৰঞ্জনমূলক কাৰ্যসূচীৰ আয়োজন হ'ব পাৰে গেছ আৰু বিশেষকৈ এচিডিটিৰ সমস্যা অশান্তি দিব পাৰে ইয়াৰ ফলত কিছু লোকৰ গাঁঠিৰ বিষ বা পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক ঘৰৰ এজন জ্যেষ্ঠ বিশেষকৈ ব্যক্তিৰ স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনাত কাম কৰিবলৈ দিনটো বৰ ভাল আপোনাৰ অতীতৰ কিছুমান অভাৱৰ পৰা শিকি নিজৰ দৈনন্দিন জীৱনত উপযুক্ত পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক লগতে আজি অতিৰিক্ত উপাৰ্জনৰ কিছু উৎসবোৰ থাকিব বিকৃত বা বেয়া হোৱাৰ সম্পৰ্কবোৰ ভাল হ'ব আজি কৈছে যে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া লিপ্ত নহ'ব আৰু নিজৰ খং আৰু ইগো নিয়ন্ত্ৰণ কৰিব কেতিয়াবা অত্যধিক চিন্তাৰ বাবে এটা গুৰুত্বপূৰ্ণ কৃতিত্ব হেৰুৱাব পাৰে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো অতিকৈ প্ৰয়োজনীয় অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব ইয়াৰ ওপৰত তৎক্ষণাৎ কাম কৰাটো লাভজনক হ'ব দিনটোৰ শেষৰ দলত ব্যৱসায়টো সম্প্ৰসাৰণৰ পৰিকল্পনা হ'ব পাৰে কাৰ্যালয়ত সঠিক শৃংখলা বজাই ৰাখিবলৈ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক বিবাহিত জীৱনত মধুৰ হ'ব সুসমৃদ্ধি বৃদ্ধি পাব পুৰণি বন্ধুৰ সৈতে হঠাতে লগ পোৱাটো আপোনালোকক শক্তিশালী আৰু সতেজ কৰি তুলিব দিনটোৰ শেষৰ ফালেলৈ বিশেষকৈ মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত অতিকৈ সাৱধান হোৱাটো প্ৰয়োজনীয় আছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1
যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ধনু ৰাশি আজি আপোনালোকৰ ইতিবাচক শক্তিৰে বিশেষকৈ আজি কিছু কাম পৰিকল্পনা কৰক ইয়াৰ ফলত সম্পূৰ্ণ কামৰ উন্নতি হ'ব লগতে কৈছে যে হঠাৎ কোনো অসম্ভৱ কাম সম্ভৱ হ'লে মনত সুখৰ সৃষ্টি হ'ব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পদ প্ৰদৰ্শন লাভ কৰিব পূৰ্ণ আত্মবিশ্বাসেৰে পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব চৰকাৰী বিষয় সমাধানৰ ক্ষেত্ৰত কাৰোবাৰ লগত আলোচনা কৰাটো প্ৰয়োজনীয় গতিকে ধৈৰ্য ধৰিব খৰখেদা আৰু অসাৱধানতাৰ বাবে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে অতিৰিক্ত খৰচ হ'ব পাৰে নিজৰ উপযুক্ত বাজেট নিজে বনালে ভাল হ'ব ব্যৱসায়ত ব্যৱস্থা ভাল হৈ থাকিব আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা থাকিব প্ৰসাধন সামগ্ৰীৰ বা মহিলা সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰী যিকোনো বিষয় সমাধানৰ বাবে এইটো এটা ভাল সময় উপযুক্ত সময় বুলি কৈছে চাকৰিত নিজৰ কামৰ প্ৰতি অসাৱধান নহ'ব অন্যথা কিবা এটা সমস্যাত পৰিব পাৰে এই সময়খিনিত কৈছে যে বন্ধু বান্ধৱী বা আত্মীয় স্বজনক লগ পোৱাৰ সুযোগ থাকিব প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক অনুমোদন পাব পাৰে অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে গেছৰ বা এচিডিটিৰ সমস্যাবোৰ বৃদ্ধি পাব পাৰে গতিকে নিজৰ বিশেষকৈ যত্ন ল'ব লাগিব গতিকে কিছু সময় যোগাসন আৰু ধ্যান কৰি বহু পৰিমাণে সকাহ পাব বুলি কৈছে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে আপোনালোকৰ সাহস আৰু আত্মবিশ্বাসৰ ঐক্য থাকিব নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা আপোনালোকৰ ভক্তি থাকিব নিজৰ কামৰ প্ৰতি আপোনালোকৰ দায়িত্ব থাকিব বুলি কৈছে এই সময়খিনিত যিকোনো ধৰ্মীয় অনুষ্ঠান বা শুভ কামৰ লগত জড়িত পৰিকল্পনাত পৰিয়ালত হ'ব পাৰে অত্যধিক আৱেগিকতা আৰু আদৰ্শ থকাটো ঠিক নহয় সময় বিশেষকৈ অনুসৰি নিজৰ স্বভাৱত পৰিৱৰ্তন আনিব লাগিব সময় অনুসৰি পৰিস্থিতি সাপেক্ষে আজি ধনৰ লেনদেনৰ ক্ষেত্ৰত অসাৱধান নহ'ব আপুনি প্ৰবঞ্চনা বা প্ৰতাৰণা বলি হ'ব পাৰে ব্যৱসায়ত আপোনালোকৰ ইচ্ছামতে কামবোৰ কৰা হ'ব কিন্তু আপোনাৰ ইচ্ছামতে কামবোৰ নহ'ব পাৰে কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি সঠিক ফলাফল পাব বুলি কৈছে ইয়াতকৈ ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে বাহিৰৰ মানুহক আপোনালোকৰ ঘৰখনত হস্তক্ষেপ কৰিবলৈ নিদিব কাৰণ ইয়াৰ বাবে ঘৰত সুখ আৰু শান্তিৰ প্ৰভাৱিত হ'ব পাৰে কেতিয়াবা আত্মবিশ্বাস আৰু মনোবলৰ অভাৱ অনুভৱ কৰিব পাৰে মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা অতিকৈ গুৰুত্বপূৰ্ণ বিশেষকৈ নিজৰ ফলত বিশেষকৈ নিজৰ স্বাস্থ্যৰ বেয়া হ'ব পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ মকৰ ৰাশি ওম নমঃ শিৱায় কিছুদিনৰ পৰা চলি থকা বিশৃংখল ৰুটিনক সংগঠিত কৰি ৰখাৰ সময় আহি পৰিছে প্ৰভাৱশালী বা জনা শুনা অভিজ্ঞ লোকৰ সহায় আৰু সংগ লৈ আপুনি উন্নত সিদ্ধান্তবোৰ ল'বৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ উপকৃত হ'ব আজি আপোনালোকৰ বাক পটুতাৰে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব অৰ্থনৈতিক আৰু ব্যৱসায়িক বিষয়ত উন্নতি হ'ব আয়ৰ লগতে খৰচো বৃদ্ধি পাব মনত ৰাখিব যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যত্ন আৰু সেৱাৰ প্ৰতি কোনো অৱজ্ঞা হ'ব নালাগে মাতৃৰ পক্ষৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব ইগৰ দৰে পৰিস্থিতিয়ে পাৰস্পৰিক সম্পৰ্কৰ বাটত বাধা আহিবলৈ নিদিব ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ পক্ষ বা পৰোক্ষভাৱে কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে যদিও আপুনি কোনো লোকচানৰ সন্মুখীন নহ'ব পে'মেণ্ট আদি সংগ্ৰহৰ বাবে আজি এটা ভাল দিন আমদানি ৰপ্তানি সম্পৰ্কীয় কামে গতি লাভ কৰিব নিয়োজিত লোকে নিজৰ পচন্দ অনুসৰি কামৰ বজাৰ পাব পাৰে পৰিয়াল ব্যৱস্থাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক-পেচাল হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে এই সময়খিনিত আৱেগিক বেছি নহ'ব ডায়েবেটিছ আৰু ৰক্তচাপৰ দৰে সমস্যা থাকিলে অসাৱধান নহ'ব উপযুক্ত জিৰণি লোৱা আৰু চিকিৎসা লোৱাটো অতিকৈ প্ৰয়োজনীয় আজি ধনাত্মক হৈ থাকিলে কিছুদিনৰ পৰা চলি থকা মানসিক চাপৰ পৰা কিছু পৰিমাণে সকাহ পাব বা নাইকিয়া হ'ব কোনো বিশেষ ব্যক্তিৰ সহায় লৈ আপুনি যিকোনো সিদ্ধান্ত ল'ব পাৰিব যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব আৰু সৃষ্টিশীল কামৰ প্ৰতিও আগ্ৰহী হ'ব বুলি কৈছে বা আগ্ৰহ বাঢ়িব ঘৰখনত আলহী চলাচলৰ বাবে কাম কাজত কিছু ব্যাঘাত জন্মিব পাৰে আপোনালোকৰ পিতৃ মাতৃ বা কোনো বিশেষকৈ ব্যক্তিৰ লগত বা কোনো জ্যেষ্ঠ সদস্যৰ লগত বিশেষকৈ সন্মান কমি যাবলৈ নিদিব তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনালোকৰ ভাগ্য শক্তিশালী কৰিব কোনো চৰকাৰী নিয়ম উলংঘা নকৰিব ব্যৱসায়ত আপুনি দিনটো শেষৰ দল আপোনালোকৰ ইচ্ছা অনুসৰি কাম সংগঠিত কৰিব পাৰিব কিন্তু আভ্যন্তৰীণ যি ব্যৱস্থা উন্নতি কৰাটো প্ৰয়োজনীয় বিপণন সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব বুলি কৈছে মনত ৰাখিব যে আন কাৰোবাক বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো সিদ্ধান্ত নিজে ল'বৰ বাবে চেষ্টা কৰক ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ নিশ্চয়কৈ বিৰাজ কৰিব অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে আজি কোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ যি মনোবল নিজৰ যি মনৰ শক্তি কমি যাবলৈ একেবাৰে নিদিব ঘৰখনত শান্তি আৰু সুখ বজাই ৰাখিলে মানসিক চাপো কমিব বুলি কৈছে যেতিয়া ঘৰখনৰ মানুহখিনি হেপি হৈ থাকিব শান্ত হৈ থাকিব সকলো মিলাপ্ৰীতি থাকিব তেতিয়া আপোনালোকৰ টেনচনো কিছু কমিব বুলি কৈছে ধ্যান ধাৰণৰ আপোনালোকৰ প্ৰয়োজন আছে এক্সাৰসাইজ কৰক
ব্যায়াম কৰক নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি দিনটো অতি সুখকৰ হ'ব বহিৰাজ্যত বাস কৰাৰ পৰিয়ালৰ বা আপোনালোকৰ মিতি কুটুমৰ সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে সন্ধিয়াৰ সামাজিক অনুষ্ঠানত উপস্থিত থাকিবলৈ কিছু লোকে নিমন্ত্ৰণ লাভ কৰিব পাৰে পেছাদাৰী অধ্যয়নৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কাৰোবাৰ পৰা অধিক আশা কৰাৰ পৰিৱৰ্তে কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাস ৰাখক আত্মচিন্তাটো কিছু সময় কটাটো গুৰুত্বপূৰ্ণ নিজে ভাবক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব প্ৰব্লেমখিনি সলিউশন বিচাৰক কোনো সমস্যাৰ সৃষ্টি হলে আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় কৰাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক খৰখেদাকৈ কোনো নথিপত্ৰত স্বাক্ষৰ কৰাটো কিন্তু ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় দীৰ্ঘদিন ধৰি বাকি থকা যিকোনো কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে অন্তৰেৰে বা নিজৰ মনেৰে কঠোৰ পৰিশ্ৰম কৰক নিজৰ হাৰ্ড ৱৰ্কিং অব্যাহত ৰাখক যন্ত্ৰপাতি আৰু কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে কৰ্মচাৰীসকলৰ মাজত সঠিক শৃংখলা বজাই ৰাখিবলৈ কঠোৰ আৰু গুৰুত্বপূৰ্ণ কিবা এটা লোৱাৰ প্ৰয়োজন আছে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত ধন আৰু সময় অপচয় হ'ব পাৰে গতিকে সাৱধান হ'ব অত্যধিক কামৰ লগতে সঠিকভাৱে জিৰণি লোৱাটো প্ৰয়োজনীয় নহলে স্বাস্থ্যৰ ওপৰত কিন্তু নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি আপোনালোকৰ কিছুমান সমস্যাৰ সমাধান হ'বলৈ গৈছে যাৰ বাবে দিনটো সুখী হ'ব সাক্ষাৎকাৰ আদিত সফলতা লাভ কৰাৰ সম্পূৰ্ণ আশা কৰা হৈছে যুৱক যুৱতীসকলে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ সৈতে জড়িত কাম-কাজবোৰৰ বিষয়ে আলোচনা হ'ব পাৰে ইয়াৰ কামো আৰম্ভ হ'ব পাৰে আজি ব্যক্তিগত কামত অসাৱধান নহ'ব আনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ব্যক্তিগত কাম স্তব্ধ হৈ পৰিব পাৰে গতিকে কাকো সহায় কৰাৰ আগতে বা কাৰোবাক হেল্প কৰাৰ আগতে নিজৰ সামৰ্থ্যৰ কথা কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে মনত ৰখাটো উচিত বুলি কৈছে আজি শিশুৰ যিকোনো কাৰ্যকলাপে আপোনালোকক আমনি কৰিব পাৰে ব্যৱসায়িক ব্যৱস্থা দিনটো শেষলৈ উৎকৃষ্ট হ'ব আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফলো পাব পাৰে সম্পত্তিৰ দৰে ব্যৱসায়ত লাভ বা ভাল চুক্তি চূড়ান্ত কৰিব পাৰে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পোৱাৰ পিছত সুখী অনুভৱ কৰিব স্বামী স্ত্ৰীৰ মাজত তিতা মিঠা তৰ্ক বিতৰ্কৰ সম্পৰ্কবোৰ মধুৰ কৰি তুলিব বুলি কৈছে বিবাহৰ বাবে চেষ্টা কৰাৰ মানুহে আজি পৰিয়ালৰ অনুমোদন পাব পাৰে প্ৰেম জীৱনত আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দৰে ডায়েবেটিছ ৰক্তচাপ আদিত ভুগি থকা লোকসকলে বিশেষকৈ নিজৰ সমস্যাবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ খাদ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব দৈনন্দিন কাম কাজ আপোনালোকে অতি সংগঠিত কৰি ৰাখক খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক এক্সাৰচাইজ কৰক ব্যায়াম কৰক নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান মীন ৰাশি আজি কোনো বিশেষ কামৰ প্ৰতি আপোনালোকৰ চলি থকা প্ৰচেষ্টাই সামাজিক বিশ্বাসযোগ্যতা গঢ়ি তুলিব ঘৰুৱাৰ কাম কাজতো আপুনি ভালদৰে মনোনিৱেশ কৰিব পাৰিব সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কিছু কাৰ্যকলাপ হ'ব পাৰে কিছু লোকৰ আজি আত্মীয়তা সম্পৰ্কৰ যিকোনো পুৰণি বিবাদ সমাধানৰ সুযোগ থাকিব ওচৰ চুবুৰীয়াৰ লগত ভুল বুজাবুজিৰ বাবে কিছুমান বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অতি আত্মবিশ্বাস আৰু খৰখেদা আৰু গুণবোৰ অৰ্থাৎ কৈছে যে অতি আত্মবিশ্বাসী নহ'ব বা খৰখেদাকৈ কোনো কামবোৰ নকৰিব বা তেনেকুৱা ধৰণৰ গুণবোৰ আপুনি যদি ইতিবাচকভাৱে ব্যৱহাৰ কৰে ভাল ধৰণে যদি ব্যৱহাৰ কৰে নিশ্চিতভাৱে সঠিক ফলাফল লাভ কৰিব আপোনাৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ আপুনি বহুত কষ্ট কৰিব লাগিব সেই অনুসাৰে ধৈৰ্যও লাগিব ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম হ'ব আৰু লাভৰ পৰিস্থিতি অলপ লেহেমীয়া হ'ব পাৰে কিন্তু কণ্ট্ৰোল লাগিব ধৈৰ্য লাগিব ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে আজিৰ দিনটোত উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো কিছু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ইতিমধ্যে কৰাৰ পৰিকল্পনাত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো সঠিক নহয় আজি চৰকাৰী বিষয়ত অসাৱধান নহ'ব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ে পৰিয়ালত এক সুখৰ ব্যৱস্থা বজাই ৰাখিব আত্মীয় আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ইতিবাচক হৈ থাকিবলৈ যোগাসন ধ্যান আদি কামত মনোনিৱেশ কৰক মানসিক চাপৰ বৃদ্ধিৰ প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে আজি দিনটো যোৱাবাৰতকৈ বা যোৱা দিনটোতকৈ অধিক সুখদায়ক হ'ব গোটেই দিনটো আপুনি বহুত বেছি ফ্ৰী বা সতেজ অনুভৱ কৰিব যি কাম কৰিবলৈ ভাবিব তাৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখিলে আকাংক্ষিত সফলতা লাভ কৰিব ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে কিছু এক শুভ সময় ধনৰ বিষয়ত কোনো ধৰণৰ আপোচ নকৰিব কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে কোনো গুৰুত্বপূৰ্ণ বস্তু হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যাৰ বাবে উত্তেজনাৰ বৃদ্ধি পাব পাৰে কিন্তু বস্তুবোৰ ঘৰতে উপলব্ধ হ'ব পাৰে গতিকে বেছি চিন্তা কৰি আপোনালোকে সময় অতিবাহিত নকৰিব
ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব কিন্তু সেইবোৰ সমাধানো আপোনালোকে বিচাৰি উলিয়াব পাৰিব এই সময়ত কৰ্মৰ ক্ষেত্ৰত অকলে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব বৰঞ্চ দলীয় কাম হিচাপে কাম কৰক বুলি কৈছে আয়ৰ উৎসৱ আপোনালোকৰ আৰম্ভ হ'ব পাৰে চৰকাৰী চাকৰি এটা বিশেষ আপোনালোকে কৰ্তব্য আপোনালোকে লাভ কৰিব পাৰে বা কৰ্তব্য আৰু কৰা হ'ব পাৰে বুলি কৈছে আজি জীৱন সংগীৰ সমৰ্থনে কিন্তু বৈবাহিক জীৱনত আপোনালোকৰ দিনটো শেষৰ ধৰিলে আপোনালোকৰ মনোবল অধিক শক্তিশালী কৰি ৰাখিব বুলি কৈছে আপুনি তেওঁলোকক উপহাৰ দিলেও আপোনালোকৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব অতিৰিক্ত কামৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে জিৰণিৰ বাবে কিছু সময় উলিয়াটো নিশ্চিত কৰক পানী খাওক বুলি কৈছে নিজৰ হেল্থৰ বাবে আপোনালোকৰ বহুত বেছি ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ